তাৰ মাটিত যদি জীৱ নাই 30% আৰ্দ্ৰতা থাকিব লাগিব হিউমিডিটি থাকিব লাগিব আৰ্দ্ৰতা গছজোপা পুলি যদি আমি ৰুই পেলাই তাত পানী নাই খৰাং মাটি তাত কবি পুলিটো ৰুইলে কি হ'ব ওপৰত ইমান দিব লাগিব আৰু তললৈ ৰুব লাগিব কবি পুলিটো গতিকে পানী নিদিলে পুলিটো তেনেকৈয়ে থাকিব আমাৰ মানুহখিনি তেনেকৈ জলকা মাৰি থাকিলে নহ'ব কৃষি সংগঠন খুলিব লাগিব এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট ইৰিগেশ্যন বিভাগ আৰু চৰকাৰৰ লগত সানুনয় বিনয় কৰি যুক্তি দৰ্শাই আমি এইটো যাব লাগিব খৰালি বাৰিষা আমি স্লুইচ গেট দিম স্লুইচ গেটটো হ'ল বাৰিষাৰ কাৰণে দৰকাৰ হ'লে আমি ধাননি পথাৰত পানী দিম হাল বাব লাগে পানী নাই আৰু বেছি পানী হ'লে আমি বন্ধ কৰি দিম কিন্তু খৰালি পানীটো কি কৰিম আমি সাগৰৰ পৰা পানী আহি পেলাই ইয়াত পৰিছে পাহাৰ খুন্দা খাইছে বেছিকৈ আহি পেলাই ইয়াত পৰিছে জান জুৰি আহি এই পানীটো নদীয়ে খৰালি গুচি গৈছে ব্ৰহ্মপুত্ৰত পৰিছে কাকডোঙা হৈ ব্ৰহ্মপুত্ৰৰ পৰা সাগৰত পৰিছে খৰালি পানীটোৰ কাৰণে এটা বান্ধ থাকিব লাগিব নদী পানীত নদীত কথাটো বুজি পাইছা নাই তাত বান্ধ কেনেকুৱা দিব লাগিব স্লুইচ গেট টাইপৰ দিব লাগিব নে নাই পকাও কিবা ৱালে দিব লাগিব বেছি ৱাল দিলে কি হ'ব বাৰিষা পানীয়ে অলপমান দিগদাৰ কৰিব যেনে তেনে মথাৰি ভাঙি গৈছে এই খৰালি পানীটো আমি পথাৰত ভিজাই দিব লাগিব